অসম স্কন্ধ পঞ্চম অধ্যায় ছবি কৃষ্ণ উপনিষদতি ৰাজা যেবে জগতৰ গুৰু দিলা গুপ্য জ্ঞান উপদেশ কৃষ্ণৰ চৰণ স্মৰি এই জ্ঞান মনে ধৰি চিন্তে খবে গোপিকা নিষেখ যত চৰাচৰ চয় নিৰন্তৰ কৃষ্ণময় নাই কিছু কৃষ্ণ বিনে আন কৃষ্ণকে সন্ত ব্যাপী চিত্তত ধৰিলা চাপি পৰম সুদৃঢ় কৰি জ্ঞান ৰাম ভাগৱতী গোপীগণ পৰম নিশ্চল মন কৰিলে কৃষ্ণ সাক্ষাৎ লিংগ দেহা ভৈলভঙ্গ গুচিলা মনৰ শংক পাইল দেখা কৃষ্ণ কহিয়াত কৃষ্ণক ইয়াতে দেখা পালে দেৱীসকলে একদম কৃষ্ণময় হৈ কৃষ্ণক ধ্যান কৰি মানে কৃষ্ণক টোপনি হৃদয়ত দেখা পালে কৃষ্ণ ক্ষেত্ৰলৈ আহিছিলে যে সকলোখিনি গোপিকাসকল নন্দ যশোদা আহি তাত কৃষ্ণক কৃষ্ণক গোপীসকলৰ লগত কথা বতৰা পাতিছে কেনেকৈ কৃষ্ণ মানে হৃদয়ত ধৰি ল'লে তেওঁলোকে হৃদয়ত লৈ কেনেকৈ পালে কৃষ্ণ বিনে যে একো নাই এই পৃথিৱীত মানে সকলোখিনি তেওঁলোকে গম পাই গ'ল হৃদয়খনতে কৃষ্ণক দেখা পালে কৃষ্ণময়ে দেখিলে সকলোকে কৃষ্ণ বিনে যে আন নাই বুলি বুজি পালে যত চৰাচৰ চয় নিৰন্তৰ কৃষ্ণ চৰাচৰ জগতখন সকলো কৃষ্ণময় দেখা পালে সেই মানে ভগৱন্তই তেতিয়া তেওঁলোকক কি কৰিছিলে দুঃখ জ্ঞানখিনি দি আছিলে উপনিষদতি ৰাজা যেবে জগতৰ গুৰু দিলা দুঃখ জ্ঞানৰ উপদেশ দি আছিলে কৃষ্ণৰ চৰণ স্মৰি এই জ্ঞান মনে ধৰি চিন্তে খবে গোপিকা নিষেখ তেওঁলোকে তেতিয়া কৃষ্ণৰ চৰণ চিন্তা কৰি গোপিকাসকলে একেবাৰে মানে কৃষ্ণকে হৃদয়ত লৈ সকলোৱে কৃষ্ণময় দেখি চিন্তা কৰিলে ভগৱন্ত যত চৰাচৰ চয় নিৰন্তৰ কৃষ্ণময় নাই কিছু কৃষ্ণ বিনে আন এই চৰাচৰ পৃথিৱীখনত সকলোখিনি কৃষ্ণময়ে গোপিকাসকলে জ্ঞান পায় মানে তেওঁলোকে কি হ'ল সকলো কৃষ্ণময়ে দেখিছে মানে কৃষ্ণ বাহিৰে যে আন নাই সেইটো কথা তেওঁলোকে ধুনীয়াকৈ বুজি উঠিছে কৃষ্ণকে বোলে আচন্ত ব্যাপী চিত্তত ধৰিলা চাপি পৰম সুদৃঢ় কৰি ধ্যান এই সকলোতে কৃষ্ণয়ে যে ব্যাপী আছে আৰু চিত্তত তেওঁলোকে ধুনীয়াকৈ তেওঁক ধৰি একদম পৰম সুদৃঢ়ভাৱে ধ্যান কৰিছে মানে ধ্যান কৰি সকলোখিনি বুজি পাইছে ধ্যান কৰি আছে সুদৃঢ় ধ্যানেৰে তেওঁলোকে বুজি পাইছে দেখা পাইছে যিবিলাক যেনেকুৱা ধ্যান যোগীসকলেও মানে কৰিব পৰা নাই এনেকুৱা ধ্যান কৰিছে যোগীসকলে ভাগৱতী গোপীগণ পৰম নিশ্চল মন কৰিলে কৃষ্ণ সাক্ষাৎ লিংগ দেহা ভৈলভঙ্গ গুচিল মনৰ শংক পাইল দেখা কৃষ্ণ কহিয়াত ভাগ্যৱতী গোপীসকল কি হ'ল নিশ্চল মনে পৰম নিশ্চল মনে কৃষ্ণক সাক্ষাৎ কৰিলে তেতিয়া তেওঁলোকে হৃদয়তে কৃষ্ণক সাক্ষাৎ পালে আৰু লিংগ দেহা বোলে তেওঁলোকৰ ভংগ হৈ মনৰ শংকবিলাক সকলো গুচি একদম মায়াময় পৃথিৱীখনৰ মোহৰ পৰা সকলোবিলাক গুচি তেওঁলোকে কি হ'ল কৃষ্ণক ইয়াতে দেখা পালে কৰ্ম পাইল দেখা কৃষ্ণক জ্ঞাত কৃষ্ণক জ্ঞাতে তেওঁলোকে
ধুনীয়াকৈ দেখা পালে। কৃষ্ণক বিচাৰি বাহিৰত মানে হেৰি কৰি নুফুৰিলেও যে হ'ব, একদম যেতিয়া মানে ধুনীয়াকৈ কংস বধিবলৈ গুচি গ'ল, তাৰপিছতো গোপীসকল ব্যাকুল হৈ থাকে ন, এতিয়া যে আচল জ্ঞানটো পাইছে যে কৃষ্ণক হৃদয়তেই পায়। ধুনীয়াকৈ মানে ভগৱন্তই তেওঁলোকক জ্ঞানৰ চকুৱে ধুনীয়াকৈ জ্ঞান দি জগতৰ গুৰুৱে ধুনীয়াকৈ গুৰুত্বক জ্ঞান উপদেশ দিলে, তেওঁলোকে সকলোখিনি ধুনীয়াকৈ বুজি পালে কৃষ্ণ, আৰু কৃষ্ণক সাক্ষাতে সিহঁতে দেখা পালে। হে ৰাম কৰ্ম বন্ধ ভৈলক্ষয় ভূয়া সবে কৃষ্ণময় গৃহ শৰীৰক পাখৰিল সৰ্বংগ পুলকিত আনন্দে নধৰে চিত্ত নয়নৰ লুটক ঝৰিল। কৃষ্ণ কৃষ্ণ। তেওঁলোকৰ কৰ্ম বন্ধৰ ভৈলক্ষয় বোলে, তেওঁলোকৰ কৰ্ম বন্ধৰ গাঁঠিবিলাক খলকি গ'ল আৰু কৃষ্ণ। সুয়া সবে কৃষ্ণময়, সকলো কৃষ্ণময় দেখিলে, সকলো কৃষ্ণময় হ'ল, সকলোতে কৃষ্ণকে দেখা পালে, কৃষ্ণময় হ'ল তেওঁলোকে। গৃহ শৰীৰক পাহৰিল, তেওঁলোকৰ ঘৰ দুৱাৰ তেওঁলোকৰ শৰীৰ সকলো পাহৰি গ'ল, তেওঁলোকে কৃষ্ণময়ে দেখা পালে। সৰ্ব অংগ পুলকিত আনন্দে নধৰে চিত্ত, তেওঁলোকৰ সৰ্ব অংগ পুলকিত হৈ উঠিছে আৰু আনন্দত চিত্ত নধৰা হৈ গৈছে, মানে ইমানেই আনন্দ পাইছে তেওঁলোকে। আৰু কি হৈছে, নয়নৰ পৰা দুটক চৰিবলৈ লাগিছে, চকুৰ পৰা চকু পানী তেওঁলোকৰ সৰিবলৈ লাগিছে। এ ৰাম ভকতি আনন্দ সিন্ধু জ্ঞান অমৃতৰ বিন্দু দুপুৱানি কৰে কথাৰ পৰম প্ৰেমত থাকি তাক যেন ভান্দে বাকী গোপীক কৰাইলা কৃষ্ণে পান। ভগৱন্ত প্ৰভুৱে গোপীসকলক ইমান সুন্দৰভাৱে ভক্তি জ্ঞান দি ভক্তি বুজাই কৃষ্ণময় হৈ তেওঁৱে হৃদয় লগাইছে। ইয়াক সবে কৃষ্ণময় গৃহ শৰীৰক পাহৰিল সৰ্বংগ পুলকিত আনন্দে নধৰে চিত্ত নয়নৰ লোটক ধৰিলে। ভকতি আনন্দ সিন্ধু, ভকতি যে হ'ল আনন্দৰ সিন্ধু, ন আনন্দত যে পৰ্বতে বুলি কয়, কৃষ্ণ বুলি কওঁতে নটোৱে কি হৈছে, ন আনন্দ বুজাইছে। কৃষ্ণময় দেখাৰ লগে লগে তেওঁলোকে কি কৰিছে, ভকতি আনন্দৰ সিন্ধু ধুনীয়াকৈ জ্ঞান অমৃতৰ বিন্দু তেওঁলোকে দুই কো আনি কি কৰিছে, এক থান কৰি পেলাইছে, এক থান কৰি তেওঁলোকে সুন্দৰভাৱে হৃদয়তে লৈ সকলোখিনি বুজি পায়, গৃহ শৰীৰ সকলো পাহৰি পেলাইছে তেওঁলোকে। পৰম প্ৰেমত থাকি তাকো যেন ভান্দে বাকী গোপীক কৰাইলা কৃষ্ণে পান, একদম ভান্দৰ পৰা বাকী গোপীক কৃষ্ণই গোপিকাসকলক পাণ কৰি দিয়াৰ আগতে পাণ কৰাই দিছে, মানে পাণ কৰি দিয়াৰ আগতে বুলি নহয় আৰু মানে পাণ কৰাইছে আৰু একদম ভান্দৰ পৰা বাকী পাণ কৰাই দিছে। গোপিকাসকলো এনে সুন্দৰভাৱে লৈছে, একেবাৰে তেওঁলোকে পাণ কৰি হৃদয়তে ভগৱন্তক পাইছে, মানে মায়াময় সংসাৰখন পাহৰি পেলাইছে। মানে পৰম প্ৰেমত থাকি তাকো যেন ভান্দে বাকী গোপীক কৰাইলা কৃষ্ণে পাণ, ভান্দে বাকী ভান্দৰ পৰা বাকী একেবাৰে পাণ কৰাই দিছে আৰু ভাগ্যৱতী বোলে গোপীশ্বয় পৰম আনন্দময় ভূয়া আছিল এক কটুক্ষণ কৃষ্ণৰ প্ৰসাদ পাই অৰুণ চৰণ চাই বোলে সবে বিনয় বচন। কৃষ্ণ আহিছোঁ সৌভাগ্যৱতী গোপীশ্বয় পৰম আনন্দময় ভূয়া আছিল এক কটুক্ষণ কৃষ্ণৰ প্ৰসাদ পাই অৰুণ চৰণ চাই বোলে সবে বিনয় বচন। কৃষ্ণ গোপিকাসকল ইমানেই ভাগ্যৱতী কাৰণে তেওঁলোকে কি পৰম আনন্দময় হৈ ভাগ্যৱতী গোপীসকলে বোলে গোপীশ্বয় পৰম আনন্দময় ভূয়া আছিলে কটুক্ষণ। এনেদৰে কৃষ্ণই ভান্দে ভাগে অমৃত পাইছে, কৃষ্ণক সাক্ষাতে ইয়াত দেখা পাইছে,
গতিকে তেওঁলোকে কেনেকুৱা আনন্দময় হৈ থাকিব আৰু নহয়নে একেবাৰে আনন্দময় হৈ থাকি তেওঁলোকে অতুক্ষণ আনন্দময় হৈ থাকি কৃষ্ণৰ প্ৰসাদ পাই অৰুণৰ চৰণ চাই বোলে সবে বিনয় বচন কৃষ্ণৰ এই প্ৰসাদ পাই তেওঁলোকে কি কৰিছে অৰুণ চৰণ চাই তেওঁলোকে বিনয় বচনেদি কৈছে ভগৱন্তৰ চৰণ যুগললৈ চাই ভগৱন্তৰ প্ৰসাদ পাই তেওঁলোকে বিনয় বচনে ক'বলৈ লৈছে কি ক'ব শুনক দেই কৃষ্ণ মাটি তন মায়া মাথ হে প্ৰভু জগন্নাথ হেন বাঞ্ছা কৰিও পুৰাণ আমি মূঢ় গৃহবাসী যেন নপাকৰো আঁকি ইটো দুই অৰুণ চৰণ তেওঁলোকে একদম মাটিত মাথা নমাই মূৰ দোৱাই ভগৱন্তৰ চৰণ যুগল চাই কৈছে বোলে আমি গৃহবাসী মোহমতী গৃহত বাস কৰাৰ লগে লগে পটককৈ মায়া আহি যাব পাৰে নহয়নে ক'তো আৰু আমি থাকিব লাগে বোকাত যেনেকৈ পদুম থাকোঁ সংসাৰখনত যেতিয়া ভগৱন্তই আমাক সৃষ্টি কৰি এইমতে দিলে আমিতো এতিয়া সংসাৰখন যেতিয়া বন্ধা হ'ল আমিতো এতিয়া কেতিয়াবা মায়াইনো ক'ত নেদেখোঁ মায়া আহি যায় কেতিয়াবা কিন্তু সেই মায়াক আমি কেতিয়াও সোমাব নালাগে কৃষ্ণক সাক্ষাৎ কৰাৰ পিছত ইভাগে হ'লোঁ আমি কি কৰিব লাগে মায়ামৰ সংসাৰখনত বোকাত যেনেকৈ পদুম থাকে আমি তেনেকৈ থাকিবলৈ চিন্তা কৰিছোঁ কিন্তু গোপীসকলে ভয় কৰিছে গতিকে কৈছে আকৌ চিন্তা কৰিছে ভগৱন্ত এই মায়াময় সংসাৰখনত গতিকে আমি যাতে তোমাক নাপাহৰোঁ আমি তোমাৰ চৰণ যুগললৈ চাই তাত কৰিছে তেওঁলোকে মাথা লগাই তেওঁলোকে মাটিত নমায়া মাথ হে প্ৰভু জগন্নাথ ভগৱন্তৰ সহস্ৰ কোটি নাম এই যুগত দি কৈছে জগন্নাথ হে প্ৰভু হে ভগৱন্ত জগন্নাথ হেন বাঞ্ছা কৰিও পূৰণ আমাৰ এনেকুৱা এটা বাঞ্ছা পূৰণ কৰা তুমি আমি মূঢ় গৃহবাসী যেন নপাহৰোৱাকী ইটো দুই অৰুণ চৰণ আমি যাতে তোমাৰ এই অৰুণ চৰণ নাপাহৰোঁ কাৰণ আমি কেনেবাকৈ কিজানি গৃহলৈ যোৱাৰ পিছত গৃহমুখী হোৱাৰ পিছত পাহৰি থাকিব পাৰে গতিকে ইমান ধুনীয়াকৈ সুন্দৰভাৱে ভগৱন্তৰ ওচৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা মাগিছে যাতে তোমাৰ চৰণ যুগল আমি নাপাহৰোঁ এই ৰাম ইটো যোগী সৰ্বজান সিও কৰে আকে ধ্যান জানি জগততে ইকে খাৰ অন্নকূপ সংসাৰত কৰি আছে লোকদত তাকো কৰে এহিহে উদ্ধাৰ যিটো যোগীসকল তেওঁলোকেতো সৰ্বজান বোলে সিও কৰে ইয়াকে ধ্যান সেই যোগীসকলেও তাকে ধ্যান কৰি থাকে যাতে তোমাৰ চৰণ যুগল নাপাহৰোঁ বুলি এই অন্ধকূপ সংসাৰত পৰি আছে লোকদত তাকো কৰে এহিকে উদ্ধাৰ অন্ধকূপ সংসাৰখনত পৰি থকা সকলোকে মানে পৰি থকা এই সকলোকে যোগীসকলৰ কথা কৈছে মুখ্যভাৱে যোগীসকলৰ কথাও কৈছে যোগীসকলে কিমান ধ্যান কৰে নহয়নে কি কৰে আকে ধ্যান এই কথাকে ধ্যান কৰে যাতে তোমাৰ চৰণ যুগল পাহৰা নহয় তোমাৰ চৰণ যুগলেই ভগৱন্ত প্ৰভুৰ চৰণ যুগলেই এই পৃথিৱীত এই জগতত মানে সাৰ তাতকৈ আৰু সাৰ বস্তু একো নাই মানে তেওঁলোকে তোমাকে ধ্যান কৰে এই অন্ধকূপ সংসাৰখনত পৰি আছে লোকদত তাকো কৰে এহিকে উদ্ধাৰ অন্ধকূপ সংসাৰখনত পৰি মায়া মোহতে লেপিত হৈ যোনসকল লোক আছে তেওঁলোককো কি হয় তোমাৰ চৰণ যুগলেহে উদ্ধাৰ কৰে যেতিয়া তোমাৰ চৰণত একান্তভাৱে শৰণ লৈ তোমাৰ চৰণ চিন্তা কৰিব তেতিয়াহে তোমাৰ মানে উদ্ধাৰ কৰিব নৱবিধ ভক্তিৰ ভিতৰত আমি একান্তভাৱে যিখিনি কৰিব পাৰিব হয় কৃষ্ণ কৃষ্ণ কৰিম ক'ত কৰিব পাৰিব পাৰিম আৰু আমাৰ নিচিনা মহামন্ত্ৰীসকলে কৃষ্ণ কাৰণ মই নিজকে কৈছোঁ দেই কৃষ্ণ মোৰ অসম বোলে পাতিলোঁ নাহি সেই তোৱা অসম নাহি পাপহাৰী আমাৰ নিচিনা বোলে পাপহাৰী পৃথিৱীত নাই আমাৰ নিচিনা এই পাপীলোক বোলে
ভগৱন্ত প্ৰভু এই মায়া মোহত জালত পেলাই মেৰাই নথৈ এই সংসাৰখনত যাতে তোমাৰ চৰণ যুগত চিন্তা কৰি ধুনীয়াকৈ তোমাৰ চৰণ কমলত ভাল পাই তোমাৰ চৰণত ভক্তি কৰিব পাৰে। যি কলিযুগত জন্ম পাইছোঁ, য'ত দেৱতাসকলেও বাঞ্ছা কৰে জন্ম ল'বলৈ, দেৱতাসকলৰ বাঞ্ছত এই ভাৰতবৰ্ষত যেতিয়া জন্ম পাইছোঁ, কি কৰি ভক্তি বিচাৰে সকলোৱে জানেনে? গতিকে তোমাৰ চৰণ যুগলত যাতে ভক্তি কৰিবলৈ পায়, তোমাৰ চৰণত প্ৰাৰ্থনা। দেৱতাৰো বিচনুই ইটো পাদ পদ্ম দুই, সকমনে সদায় উদয়, তোমাৰ চৰণে ৰতি কৰোঁ আমাৰ মতি, হেন কৃপা কৰা কৃপাময়। দেৱতাসকলেও বিশ্ব নহয় বুলি কৈছে, দেৱতাসকলেও বিশ্ব নহয়। এই পাদ পদ্ম দুই বোলে তোমাৰ যে পাদ পদ্ম চিন্তা কৰিলে যে কি পায় সেইটো মানে সৌকমনে সদায় উদয়। গতিকে তোমাৰ এই পাদ পদ্মৰ এই চৰণ চিন্তা আমাৰ মনত যাতে সদায় উদয় হয়, তোমাৰ চৰণত ৰতি হয় যাতে আমাৰ মতি হয় যাতে তোমাৰ চৰণত ৰতি মতি দি যেন আমি তোমাৰ চৰণ চিন্তা কৰিব পাৰোঁ, তোমাৰ চৰণ যুগল যাতে আমি নাপাহ কৰোঁ। হেন কৃপা কৰা কৃপাময়, এনেকুৱা কৃপা যাতে আমাক কৰা কৃপাময়, নিজেই যাতে কৃপা কৰা আমাক ঈশ্বৰ। এতেক প্ৰাৰ্থনা কৰি কৃষ্ণৰ চৰণে ধৰি, মহাপ্ৰেমে কৰন্ত ক্ৰন্দন, বাঞ্ছা সিদ্ধি হক বুলি শিৰে পৰহিলা ধুলি, আশ্বাসিলা দৈৱকী নন্দন। কৃষ্ণ কৃষ্ণ এনেকুৱাকৈ প্ৰাৰ্থনা কৰি কৃষ্ণৰ চৰণত ধৰি মহাপ্ৰেমত স্পন্দন কৰিছে, দেৱতাসকলে কান্দিছে, মহাপ্ৰেম ভাৱ কৃষ্ণক হিয়াত পাই তেওঁলোকে কি কৰিছে? কান্দিছে। কৃষ্ণক হিয়াতে আলিংগন কৰিছে, তেওঁলোকে কান্দিছে। গতিকে সেই প্ৰাৰ্থনা কৰিছে, তেখেতৰ প্ৰাৰ্থনা কৰি কৃষ্ণৰ চৰণে ধৰি মহাপ্ৰেমে কৰন্ত ক্ৰন্দন, বাঞ্ছা সিদ্ধি হওক বুলি শিৰে পৰহিলা ধূলি, আশ্বাসিলা দৈৱকী নন্দন। তোমালোকৰ বাঞ্ছা সিদ্ধি হওক বুলি কৈ শিৰত মানে ধূলি পৰহি দিলে, ভগৱন্তই শিৰত বোলে ধূলি পৰহি একদম আশ্বাস বান্ধি দিলে বোলে তোমালোকৰ মনৰ বাঞ্ছাখিনি পূৰণ হওক। এইবুলি দৈৱকী নন্দনে, দৈৱকীৰ পুত্ৰ কৃষ্ণই আশ্বাস বান্ধি দিলে। কৃষ্ণ সখী খবতে যা দুখ, মুচিলন্ত আখি মুখ, ধৰি পিতা বস্তৰ আঁচুলে, আৰু তোমাৰ শোক কৰিলে কবচ শোক, মহাপ্ৰেম ভকতিৰ বলে। কৃষ্ণ কৃষ্ণ সখীখ তোমালোকে দুখ তেজা বুলি, দুখ ত্যাগ কৰা বুলি ভগৱন্তই নিজে তেওঁ পিত বস্ত্ৰৰ আঞ্চলেদি তেওঁলোকৰ চকুমুখ মুচি দিছে। এনেকুৱা ভাগ্যৱতী আছিলে সেই সকলোৱে। সখীসকল তোমালোকে দুখ তেজা বুলি কৈ তেওঁ মানে আখি মুখ মুচি দিলে তেওঁ পিত বস্ত্ৰৰ আঞ্চলেদি, আৰু তোমাষাৰ শোকে তোমালোকৰ শোকে বোলে মোক বৈশ্য কৰিলে, তোমালোকৰ মহাপ্ৰেম ভকতিৰ বলে মোক বৈশ্য কৰিলে, তোমালোকে মোক বোলে পালা, তেওঁলোকে সদায় দেখা পাব তোমাৰ চৰণ, কেতিয়াও নাপাহৰা মোৰ চৰণ বোলে তোমালোকে কেতিয়াও নাপাহৰা। আশ্ৰম পানী দিলে। হে ৰাম তুমি খব মোৰ প্ৰাণ, তোমাকে কৰো ধ্যান, আনো নাহি তোমাক হাত পৰ, প্ৰিয় বাক্যে সন্তোষিয়া গাৱে গাৱে আলিংগিয়া, প্ৰবুধিলা দেৱদামোদৰ। কৃষ্ণ
তোমাসকলৰ বোলে প্ৰেম ভক্তিৰ বলে মোক বশ্য কৰিলা বুলি সুন্দৰভাৱে কৈ বুজাই তাৰপিছত কি কৰিলে তুমি সবেই হলা মোৰ বোলে প্ৰাণ তোমাকেহে কৰোঁ ধ্যান আন নাহি তোমাক হাত পৰ ময়ো বোলে কি কৰোঁ ভগৱন্তই কৈছে তোমালোকে হলা মোৰ প্ৰাণ আৰু তোমালোককেই ময়ো কৰোঁ ধ্যান মোৰো মনত পৰে তোমালোককো ময়ো ধ্যান কৰোঁ বোলে মনত পৰে বোলে আন নাহি তোমাক হাত পৰ তোমালোকৰ নিচিনা অন্য বোলে হ'ব নোৱাৰে সেইবুলি প্ৰিয় বাক্যে তেওঁলোকক সন্তোষ দিলে আৰু কি কৰিলে গাঁৱে গাঁৱে তেওঁলোকে আলিঙ্গিয়া প্ৰভুলীলা দেৱ দামোদৰ ভগৱন্ত প্ৰভুৱে দেৱতাৰ দামোদৰে দেৱ দামোদৰে কি কৰিলে প্ৰভুত বচন দিলে তেওঁলোকক তাৰমানে ভগৱন্তই যত কৃষ্ণ হয়তো আলিংগন কৰি বা ৰাস ক্ৰিয়াও কৰিছে যত গোপী তত কৃষ্ণ হয় কিন্তু গোপীসকলে ভাবে কিজানি আগতে বোলে কৃষ্ণই মোকেই ভাল পাইছে কৃষ্ণই মই বেছি কিজানি ভক্তি কৰিছোঁ বা কৃষ্ণই মোক কিজানি বেছি ভাল পাইছে এনেকৈ ভাবে কিন্তু নাৰদেতো দেখিছিলেগৈ নাৰদৰ কৃষ্ণ দৰ্শনত গৈ কেনেদৰে ভগৱন্তই সকলোৰে গৃহত কোন সময়ত কি কৰ্ম কেনেকৈ কি কৰি আছিলে কেনেকৈ দেখুৱাই দিছিলে সুন্দৰভাৱে যত গোপী তেওঁ তত কৃষ্ণ হয় ভগৱন্তই বাৰু কি কৰিব নোৱাৰিব পৃথিৱীত ভগৱন্তৰ বাহিৰে আছে কৰিবলৈ চৰাচৰ পৃথিৱীত সকলোতে ভগৱন্তৰ বাহিৰে কি আছে তেওঁতো ওলাই গ'লে আত্মাৰ পৰা একো নাই জলৰ বাহিৰে যেনেকৈ মৎস্যৰ মৰণ ভগৱন্ত নহ'লে আমাৰো মৰণ তেনেদৰে তেওঁৱে পালন কৰে নহয়নে ব্ৰহ্মা ৰূপে দি সৃষ্টি কৰাইছে তেওঁ বিষ্ণু ৰূপে হৈ হৃদয়ত থাকি পালন কৰিছে ৰুদ্ৰৰূপে কি কৰিছে সংহাৰ কৰাইছে ভগৱন্তই সকলো তেওঁৱেই পৃথিৱীত সকলো দেৱতাসকল কোন কি কাৰ্যত কোন কি মতে সকলো তেওঁৱেই চৰাচৰ পৃথিৱীখন তেওঁ সুন্দৰভাৱে তেনেদৰে চলাই আছে তেওঁৰ ইচ্ছাতে প্ৰলয় হ'ব তেওঁৰ ইচ্ছাতে লয় হ'ব তেওঁৰ ইচ্ছাতে সকলো হ'ব নহয়নে গতিকে ভগৱন্তৰ চৰণ চিন্তা কৰি আমি সকলোৱে যদি ভগৱন্তৰ গুণানুকীৰ্তন কৰি ভগৱন্তক এই পৃথিৱীৰ সকলোৱে চৰাচৰ সকলোৱে তাৰমানে আমি মনুষ্যই শ্ৰেষ্ঠ সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ কোন মনুষ্য নহয়নে গতিকে এই মনুষ্যই শ্ৰেষ্ঠত্বত জীৱ লাভ কৰি তেনেদৰে কৰিব লাগে যাতে ভগৱন্ত ৰুষ্ট নহয় সেইমতে আমি পৃথিৱীখন চলাব লাগে চলাব লাগে কি কৰ্মবিলাক কৰিব লাগে চলাব কৰি ভগৱন্তই কি কৰিব লাগে কৰ্মবিলাক আমি সেইমতে কৰি যাব লাগে কলিযুগত যি কৰ্ম যুগে যুগে সকলোখিনি জানেই কি বোলে আমি বেলেগকৈ কৈ যাম গতিকে যি কলিযুগৰ কৰ্ম ধৰ্ম সেইমতে কৰিবলৈ চেষ্টা কৰিব কৃষ্ণৰ সন্ধান পায় নিৰন্তৰে গৌৰৱে কৃষ্ণক তুতি বুলি মহামনুৰথ পুৰী দক্ষিণে পুৰী পুৰী ভকে কিৰে চৰণৰ ধূলি তেওঁলোকে কি কৰিছে কৃষ্ণৰ সন্ধান যেতিয়া তেওঁলোকে পালে কৃষ্ণক কেনেকৈ পাব কৃষ্ণক কি হ'ব কৃষ্ণক চিত্ৰত দেখা পায় কৃষ্ণৰ সন্ধান পাই ৰূপ জায়া হ'বনে কি কৰিছে গৌৰৱে বোলে কৃষ্ণক তুতি বুলিছে কৃষ্ণৰ চৰণত কৰিলে তেওঁলোকে তুতি কৰিয়ে আছে ভগৱন্তই তেতিয়া তেওঁলোকৰ চৰণত শিৰত বোলে আশ্বাস বাণী দি ঘূৰিছে বুলি কৈছে গতিকে তেওঁলোকে কি কৰিছে কৃষ্ণক গৌৰৱে স্তুতি কৰিছে মহামনুৰত ফুৰি বোলে পদকিলে ফুৰি ফুৰি ভকে কিৰে চৰণৰ ধূলি একদম পদক্ষিণ কৰি কৃষ্ণক পদক্ষিণ কৰি তেওঁলোকে ঘূৰি ফুৰি কি কৰিছে চৰণৰ তেওঁলোকে ভগৱন্তৰ চৰণৰ ধূলি শিৰত ঘঁহি ঘঁহি লৈছে ভগৱন্তই দিয়া উপদেশ নিজে তেওঁলোকে চৰণৰ ধূলি ঘঁহি ঘঁহিছে ঘূৰি ঘূৰি কৃষ্ণক পদক্ষিণ কৰি কৃষ্ণ হৰি কৃতা তনু সীতা পুয়াতি কীতা কীতা এৰাইলা বিৰহ মহাতাপ যাৰ যেন বুজিয়া পৰম প্ৰসাদ দিয়া ভৈলা বাজত